असम के सोनितपुर जिले के अंतर्गत ढीकियाजुली थाना क्षेत्र के केहे रुखंदा खा गांव निवासी अकबर अली के पुत्र खुर्शेद अली पर अपनी पत्नी और 2 बच्चों को छोड़कर एक अन्य महिला को साथ लेकर चले जाने का आरोप लगा है। इस संबंध में न्याय की मांग करते हुए पीड़ित पत्नी ने अपने पति के खिलाफ थाने में FIR दर्ज कराई है। उल्लेखनीय है कि ठेला मारा थाना क्षेत्र के पूर्व कटनी गाँव निवासी जैनाल आबिदीन की चौथी पुत्री हाफिजा खातून का लगभग 13 वर्ष पूर्व केहर रुखंदा खा गांव के खुर्शेद अली के साथ विवाह हुआ था। विवाह के बाद से दोनों के बीच अच्छे संबंध थे। हालांकि लगभग 3 महीने पहले उनके वैवाहिक जीवन में एक अन्य महिला के आने से परिवार में अशांति उत्पन्न होने लगी। परिवार में चल रही इस अशांति के बीच भी जीवन किसी तरह चल रहा था, लेकिन वर्तमान में खुर्शेद अली पिछले 19 दिनों से लापता हैं। ऐसे में निरुपाय होकर आज हाफिजा खातून ने मीडिया का सहारा लिया है। संवाददाता प्रशांत बैस की रिपोर्ट। মোৰ হাজবেণ্ডে ক'ত গৈছে মই নাজানো, কিবা মাইকী লৈ পলাইছে। মানুহ তাত শুনিছোঁ। শুনাৰ পিছতে মানে মোৰ দেউতাৰ ঘৰত আহিলোঁ। ঘৰত তলা চলা লগাইছে, মোক ঘৰত যাব নিদিয়ে, বহুত অশান্তি কৰি আছে মুখাসুৰি। আৰু মোৰ হাজবেণ্ডে ক'ত আছে মই নাজানো। মোৰ 2টা ল'ৰা ছোৱালী আছে, স্কুল পঢ়িব নোৱাৰে, খাবই নোৱাৰে। মই এতিয়া দেউতাৰ ঘৰত আছোঁ। মই 2টা ল'ৰা ছোৱালী লৈ ক'ত যাম, কি কৰিম? আপোনাৰ স্বামীৰ ঘৰ ক'ত? কেউৰিকন্দা খ কিমান দিনৰ পৰা তেখেতে নিখোজ হৈ আছে? হেৰি হ'ল আজি 19 দিন হ'ল। 19 দিন হৈছে। কাৰোবাক লৈ গৈছে লগত? মই শুনিছোঁ কিবা মাইকী লৈ পলাইছে। আপুনি গম পায় নেকি কোন মহিলা ল'ব পাৰে বুলি? গম পাইছোঁ। ফটো আছিলে মোৰ তাত, তাৰ মোবাইলত ফটো আছিলে, মোৰ গিৰিয়েকৰ মোবাইলত। তাৰ পিছত মই শুনিলোঁ ভাল পাই আছে বুলি, পাৰ্কত লৈ ঘূৰি থাকে, মানুহ কৈ আছে। এতিয়া আপুনি আইনৰ আশ্ৰয় লৈছে? ল'লোঁ। এতিয়াও বিচাৰি ওলাব পৰা নাই? লোৱা নাই। মুখ্যমন্ত্ৰীলৈ কি অনুৰোধ জনাব? এইটো কিবা এইটো শিক্ষা দিব লাগে। 2টা ল'ৰা ছোৱালী থৈ এনেকুৱা কৰি আছে, মই এতিয়া কি কৰিম? মই থানাত গ'লোঁ, এইটো ব্যৱস্থা কৰা নাই। এতিয়া তাক বিচাৰি ওলাব লাগে? এইটো ওলাব লাগে। এতিয়া আপুনি কি স্বামী গৃহত এতিয়া যাব পৰা নাই? এতিয়া আপুনি কি মাতৃগৃহত আছে? আপোনাৰ নিজৰ পিতৃগৃহত আছে? কি হৈছে ঘটনাটো? ঘটনাটোতো মোৰ ভতিজা ছোৱালী আজি ধৰক 13 বছৰমান বিয়া বাৰু হ'ল। হোৱাৰ পিছত তাৰমানে ভালে সংসাৰটো চলি আছে। সংসাৰটো চলাৰ পিছত তাৰমানে আমাৰ জোৱাইটো, ভতিজা ছোৱালী জোৱাইটো লোকৰ এটা বোৱাৰীক তাৰমানে মাক বুলি বনাইছোঁ, আমি গম পাইছোঁ। বনোৱাৰ পিছত তাৰমানে ভতিজা ছোৱালীটো তাত কমপ্লেইন আহি থাকে যে মাক বুজি বনাইছে। মাকক তাৰমানে বাইকত উঠাই গাৰ লগত গা লগাই পেলাই তাৰমানে পাৰ্কে চাৰ্কে ঘূৰি থাকে, গাঁৱৰ মানুহে কৈ থাকে। ভতিজা ছোৱালীটো শুনি আছে। বহুত দিনৰ পৰা এনেকুৱা নাটকবাজি চলি আছে। চলাৰ পিছত ৰাতি 12টামান বজাত তাৰমানে আমাৰ জোৱাইৰ মোবাইলত চালে, তাৰমানে জোৱাইয়ে ফটো বেয়াকৈ উঠাইছে। মাক বুজি মাকৰ লগত বেয়াকৈ ফটো কেনেকৈ উঠায়? ফটোটো চাই পেলাই জোৱাইক কোৱাৰ পিছত তাৰমানে ৰাতি জোৱাইয়ে মোৰ ভতিজা ছোৱালীক মাৰধৰ কৰিলে। কৰাৰ পিছত তাৰমানে তাৰ মাকে পিছদিনা মাক পুতেকে মিলাই উল্টা পুল্টা কৰি আমাৰ ভতিজা ছোৱালীক মাৰধৰ কৰিলে। কৰাৰ পিছত ভতিজা ছোৱালী লুকাই গৈ ঘৰৰ ওচৰৰ পৰা মোবাইল এটা কাৰোবাৰ খুজি পেলাই ফোন মাৰি ঘৰত জনালে। জনোৱাৰ পিছত থানাত গৈছে। তাৰমানে ঘৰৰ মানুহ থানাত গৈছে, ছোৱালীৰ বাপেকৰ ঘৰৰ মানুহ। থানাত যোৱাৰ পিছত OC ছাৰক কমপ্লেইন দিছে লিখিত দিয়াৰ পিছত OC ছাৰে কৈছে সিহঁতক মাতি আনিম। আনাৰ পিছত OC ছাৰে মাতিলে। মাতাৰ পিছত সিহঁতৰ ৰাতি গৈছে। যোৱাৰ পিছত তাৰমানে উল্টা চিধা কথা আৰু কয় যে আমি মাৰধৰ কৰা নাই। পিছত OC ছাৰে ভালদৰে মিলামিলি কৰি কৈছে যে তহঁতক বিচাৰি থাক, ছোৱালীও বিচাৰি থাকক, তহঁতৰ ঘৰৰ মানুহ বিচাৰি থাক। আৰু তহঁতে যে ঘৰত ছোৱালীজনীক সোমাব নিদিয়, কিয় তলা লগাই ৰাখিছ? কাঁহী হাণ্ডি বাচন কিয় লুকাই ৰাখিছ? চিলিণ্ডাৰ কিয় লুকাই ৰাখিছ? পোৱালীকেইটাৰ লিখা পঢ়াৰ কথা আছে, ঘৰৰ তলাখন খুলি দে। আমি OC ছাৰক কৈছোঁ, ছাৰ BDB ছেক্ৰেটাৰী লৈ গৈছোঁ। BDB ছেক্ৰেটাৰী ঘৰত গৈ চাইছে তলা লগোৱা। সিহঁতৰ তাৰমানে ভতিজা ছোৱালী ঘৰত সোমাব নিদিয়ে। আৰু সিহঁতৰ বিজনেছ এইটো, সৰু ভাইটি এটা বোৱাৰী থৈ আৰু এটা বোৱাৰী লৈ গুচি গ'ল। সেইটো তাৰ মায়ে তাৰমানে হেৰি ৰাখিছে, তাৰ মায়ে তাৰমানে আল্লাহ দি দিছে। তাৰমানে আমাৰ জোৱাইও বেলেগৰ বোৱাৰী এটা লৈ গৈছে, মাক বনাই পেলাই। 3 মাহৰ ভিতৰত এটা ডিষ্টাৰ্ব কৰি পেলাই তাৰমানে য'তে পাৰ্কে চাৰ্কে লৈ ঘূৰি থাকে। মানুহে কৈছে, কোৱাৰ পিছত ভতিজা ছোৱালী মোবাইলত ৰাতি 12টামান বজাত জোৱাই টোপনি মাৰাৰ পিছত মোবাইলটো চেক কৰি চাই বেয়া ফটো আছে। সেই ফটো আৰু এতিয়া যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰথম পত্নীৰ লগত ডিভোৰ্চ নোহোৱাকৈ বা প্ৰথম স্বামীৰ লগত ডিভোৰ্চ নোহোৱাকৈ কোনো ধৰণৰ নতুন ৰিলেশ্যন কৰিব নোৱাৰিব। এইটো আমি মামাক তাৰমানে মুখ্যমন্ত্ৰীক কোৱাৰ জৰিয়তে অনুৰোধ কৰোঁ যে তাৰমানে যে বিবিধ ব্যৱস্থা যোনটো হয় ছাৰে আমাক কৰি দিয়ক। আমাৰ নিৰুপায় হৈ আছোঁ, তাৰমানে কিমান লৈ ভুগি থাকিম? আমাৰোতো তাৰমানে দুখীয়া মানুহ, চলিব পাৰে, তাৰমানে খাবৰেই আমাৰ কষ্ট হৈ থাকে, কাম বন নাই। এতিয়া সিহঁতৰ বাপেকৰো তাৰমানে চলিব অৱস্থা নাই, ঠেলা ঠোলা চলাই খায়।
ছাৰে এটা ব্যৱস্থা কৰি দিয়ক। আমি ছাৰক মানে কৰজোৰে অনুৰোধ কৰোঁ। তেখেতৰ নাম কি জোৱাইৰ? এয়া খুছেদ আলি, খুৰছেদ আলি। তেওঁৰ ঘৰ আপোনাৰ কেৰিকাণ্ডাত